ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ 2024 উপলক্ষে কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত আৰু স্বদেশী একাডেমীৰ সহযোগিতাত শনিবাৰে কামৰূপ মহানগৰ জিলা ভিত্তিক আন্তঃ বিদ্যালয় তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়। তৰ্ক প্ৰতিযোগিতাত কামৰূপ মহানগৰ জিলাৰ আগশাৰীৰ বিভিন্ন বিদ্যালয়ৰ 15টা দলে অৰ্থাৎ 30 গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। স্কুলীয়া পাঠ্যক্ৰমত পথ সুৰক্ষাক এক বাধ্যতামূলক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰিলেহে ভৱিষ্যতে দুৰ্ঘটনামুক্ত সমাজ গঢ়া সম্ভৱ শীৰ্ষক বিষয়ত অসমীয়া আৰু ইংৰাজী মাধ্যমত অনুষ্ঠিত তৰ্ক প্ৰতিযোগিতাত অধ্যক্ষতা কৰে কটন মহাবিদ্যালয়ৰ প্ৰাক্তন তাৰ্কিক জীৱন আলোচনীৰ সম্পাদক ডক্টৰ সুৰেশ ৰঞ্জন গডুকাই। বিচাৰক হিচাপে উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ তৰ্ক বিভাগৰ সম্পাদক তথা বিশ্ববিদ্যালয়খনৰ বৰ্তমানৰ শ্ৰেষ্ঠ তাৰ্কিক গীতাৰ্থ বৰা আৰু আৰণ্যকৰ সহকাৰী সঞ্চালক তথা পৰিৱেশ শিক্ষা বিভাগৰ মুৰব্বী জয়ন্ত কুমাৰ পাঠক। প্ৰতিযোগিতা আৰম্ভ হোৱাৰ আগেয়ে ৰূপান্তৰ গুৱাহাটীৰ সচিব ৰক্তাবজ্যোতি বৰাই আধৰা সভাখনিত পৰিবহণ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাসে আজিৰ ছাত্ৰ ছাত্ৰী তথা ভৱিষ্যত দেশৰ নাগৰিকসকলক শিক্ষা দীক্ষাৰ সমান্তৰালভাৱে পথ সুৰক্ষাৰ সজাগতাকো জীৱনৰ অন্যতম অভ্যাসত পৰিণত কৰিবলৈ আহ্বান জনাইছে। ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক আৰু অভিভাৱকসকলক ঐক্যবদ্ধ প্ৰচেষ্টাত সমাজৰ সৰ্বস্তৰতে পথ সুৰক্ষাৰ ব্যাপক সচেতনতা গঢ়ি তুলিবলৈ আহ্বান জনায়। স্বদেশী এডুকেশ্যন ট্ৰাষ্টৰ পৰিচালন সঞ্চালক তথা ৰাজ্যখনৰ এসময়ৰ বিশিষ্ট তাৰ্কিক ডক্টৰ গৌতম গোস্বামীয়ে অংশগ্ৰহণকাৰী তাৰ্কিকসকলক উৎসাহিত কৰাৰ লগতে তৰ্কক আমাৰ বিভিন্ন কলাসমূহৰ দৰে কলাৰ অন্যতম এক বলিষ্ঠ মাধ্যম হিচাপে গ্ৰহণ কৰি অনাগত দিনত নিজকে একোগৰাকী উপযুক্ত মানৱ সম্পদ হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনাইছে। উদ্বোধনী অনুষ্ঠানত শিক্ষা প্ৰতিষ্ঠানটোৰ অধ্যক্ষ ডক্টৰ মানৱেন্দ্ৰ ডেকাইও প্ৰতিযোগিতামূলক উদ্বোধনী অনুষ্ঠানত শিক্ষা প্ৰতিষ্ঠানটোৰ অধ্যক্ষ ডক্টৰ মানৱেন্দ্ৰ ডেকাইও প্ৰতিযোগীসকলক উদ্দেশ্যি শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। প্ৰতিযোগিতাত মহানগৰীৰ নীলাচল জাতীয় বিদ্যালয়ৰ বৃষ্টি শৰ্মা বশিষ্ঠ আৰু গীতুমণি ডেকাৰ দলে শ্ৰেষ্ঠ দলৰ খিতাপ অৰ্জন কৰাৰ লগতে একেখন বিদ্যালয়ৰ অদীপ্তা বৰপূজাৰী আৰু জুবলি ভট্টাচাৰ্যৰ দলে দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে। অসম জাতীয় বিদ্যালয় নুনমাটিৰ মনীষ ভূঞা আৰু নিষ্ঠা বৰগোহাঁইৰ দলে তৃতীয় শ্ৰেষ্ঠ সন্মান লাভ কৰে। প্ৰতিযোগিতাত শ্ৰেষ্ঠ তাৰ্কিক হিচাপে বিবেচিত হয় বৃষ্টি শৰ্মা বশিষ্ঠ। প্ৰতিযোগিতাৰ অন্তত বিজয়ী দলসমূহক ক্ৰমে 7,000, 5,000 আৰু 4,000 টকাৰ লগতে শ্ৰেষ্ঠ তাৰ্কিকক 1,000 টকা পুৰস্কাৰ লগতে মানপত্ৰ প্ৰদান কৰা হয়। উল্লেখযোগ্য যে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী প্ৰতিযোগীকে অংশগ্ৰহণৰ মানপত্ৰ প্ৰদান কৰি অভিনন্দন জ্ঞাপন কৰা হয়। ব্যুৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।